অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ ১বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি ৰঙাপৰা আঞ্চলিক সমিতিৰ আমন্ত্ৰণত ৰঙাপৰাবাসী ৰাইজৰ সহযোগত এই স্থানত ইতিমধ্যে আয়োজন কৰিছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, সতীৰ্থলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি যে জানুৱাৰী মাহৰ ভিতৰত অসমৰ প্ৰতিখন জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিব লাগিব আৰু তাৰ প্ৰতি সন্মান ৰাখি শোণিতপুৰ জিলা সমিতিয়ে ইয়াত আয়োজন কৰিছে। আৰু এই আয়োজক কমিটি, ৰঙাপৰা আঞ্চলিক কমিটি আৰু ৰঙাপৰাবাসী ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, অভিনন্দন জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যি সাংগঠনিক যাত্ৰা, এই সাংগঠনিক যাত্ৰাৰ জিলা সমিতিখন এখন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন একবিচ্ছেদ্য অংগ। মই এইখন জিলাৰ পৰাই প্ৰতিনিধি কৰি কেন্দ্ৰীয় সমিতিৰ দায়িত্বত বৰ্তমানে আছোঁ। এই জিলাখনৰ সমূহ সংগ্ৰামী সতীৰ্থলৈ মই অভিনন্দন জনাইছোঁ। সমগ্ৰ অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী সতীৰ্থৰ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যথেষ্ট কৰণীয় আছে। মূল দাবী, লক্ষ্য, উদ্দেশ্য আগত লৈ আজিৰ এখন অধিৱেশনৰ প্ৰতিনিধি সভাই এখন শক্তিশালী শোণিতপুৰ জিলা সমিতি গঠন কৰি দিব, যিখন শক্তিশালী শোণিতপুৰ জিলা সমিতিখনে সমগ্ৰ শোণিতপুৰ জিলাৰ যি সংগ্ৰামী ইতিহাস, সংগ্ৰামী দিশ, সকলো জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত এই জিলা সমিতিখনে কাম কৰিব আৰু কেন্দ্ৰীয় সমিতিৰ যি সিদ্ধান্ত, কেন্দ্ৰীয় সমিতিৰ কাৰ্যসূচীসমূহ আগুৱাই নিব এই শোণিতপুৰ জিলা সমিতিয়ে। মই শোণিতপুৰ জিলা সমিতিৰ বৰ্তমানৰ সমূহ বিষয়ববীয়া আৰু এখন শক্তিশালী কমিটি গঠন কৰিব বুলি সকলো জিলা সমিতিৰ সতীৰ্থলৈ মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ ১বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি ৰঙাপৰা আঞ্চলিক সমিতিৰ আমন্ত্ৰণত ৰঙাপৰাবাসী ৰাইজৰ সহযোগত এই স্থানত ইতিমধ্যে আয়োজন কৰিছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, সতীৰ্থলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি যে জানুৱাৰী মাহৰ ভিতৰত অসমৰ প্ৰতিখন জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিব লাগিব আৰু তাৰ প্ৰতি সন্মান ৰাখি শোণিতপুৰ জিলা সমিতিয়ে ইয়াত আয়োজন কৰিছে। আৰু এই আয়োজক কমিটি, ৰঙাপৰা আঞ্চলিক কমিটি আৰু ৰঙাপৰাবাসী ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, অভিনন্দন জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যি সাংগঠনিক যাত্ৰা, এই সাংগঠনিক যাত্ৰাৰ জিলা সমিতিখন এখন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন একবিচ্ছেদ্য অংগ। মই এইখন জিলাৰ পৰাই প্ৰতিনিধি কৰি কেন্দ্ৰীয় সমিতিৰ দায়িত্বত বৰ্তমানে আছোঁ। এই জিলাখনৰ সমূহ সংগ্ৰামী সতীৰ্থলৈ মই অভিনন্দন জনাইছোঁ। সমগ্ৰ অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী সতীৰ্থৰ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যথেষ্ট কৰণীয় আছে। মূল দাবী, লক্ষ্য, উদ্দেশ্য আগত লৈ আজিৰ এখন অধিৱেশনৰ প্ৰতিনিধি সভাই এখন শক্তিশালী শোণিতপুৰ জিলা সমিতি গঠন কৰি দিব, যিখন শক্তিশালী শোণিতপুৰ জিলা সমিতিখনে সমগ্ৰ শোণিতপুৰ জিলাৰ যি সংগ্ৰামী ইতিহাস, সংগ্ৰামী দিশ, সকলো জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত এই জিলা সমিতিখনে কাম কৰিব আৰু কেন্দ্ৰীয় সমিতিৰ যি সিদ্ধান্ত, কেন্দ্ৰীয় সমিতিৰ কাৰ্যসূচীসমূহ আগুৱাই নিব এই শোণিতপুৰ জিলা সমিতিয়ে। মই শোণিতপুৰ জিলা সমিতিৰ বৰ্তমানৰ সমূহ বিষয়ববীয়া আৰু এখন শক্তিশালী কমিটি গঠন কৰিব বুলি সকলো জিলা সমিতিৰ সতীৰ্থলৈ মই